বঁটা গ্ৰহণ কৰিবলৈ, হয়নে? আৰু আমি সুন্দৰভাৱে কি বুলি কওঁ যে বঁটা বিতৰণী সভা। তোমালোকৰ বিদ্যালয় সপ্তাহ হৈ গৈছিলে, আমি ইংৰাজীত স্কুল উইক বুলি কওঁ, হয়নে? কলেজত হ'লে কলেজ উইক বুলি ক'ব। এতিয়া তোমালোকে সেই বিদ্যালয় সপ্তাহত কি কৰিছিলা? কি কৰিছিলা? নাচিছিলা নে নাই? গান গাইছিলা নে নাই? আৰু কি কৰিছিলা? নাটক কৰিছিলা, দৌৰিছিলা, উঠা বহা খেলিছিলা, বেজিত সূতা ভৰোৱা খেলিছিলা নে নাই? মেজিক চেয়াৰ খেলিছিলা, কাবাডী। এই যে বিদ্যালয় সপ্তাহটো তোমালোকৰ কাৰণে অনুষ্ঠিত হয়, আমাৰ দিনতো হৈছিলে, আমিও কৰি আহিছিলো। এইটো তোমালোকৰ এটা শিক্ষাৰ অংগ, এটা শিক্ষাৰ দিশ। বুজি পাইছানে? অকল যে পাঠ্যপুথিৰ তোমালোকে অ আ ক ক খ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ গণিতৰ যোগ বিয়োগ পূৰণ হৰণ পঢ়িলেই যে তোমালোক শিক্ষিত হ'বা সেইটো নহয়। তোমালোকে পাঠ্যপুথিৰ পঢ়াৰ লগতে, পাঠ্যপুথিৰ জ্ঞানৰ লগতে তোমালোকৰ মাজত যিখিনি প্ৰতিভা লুকাই আছে, নাচৰ, গানৰ, নাটকৰ, ছবি অঁকাৰ, হয়নে? সেই গোটেইখিনিৰ কি হ'ব লাগিব? বিকাশ হ'ব লাগিব। সেই গোটেইখিনি তোমালোকৰ মাজত প্ৰকাশ হ'ব লাগিব। কেনেকৈ প্ৰকাশ হ'ব? তোমালোকেতো ঘৰত খেলিয়েই থাকা, হয়নে নহয়? ঘৰত খেলি থাকা, নাচি থাকা, খুব চিঞৰি থাকা, মাহঁতে আমনি পায়। ইয়াৰ স্কুল বন্ধ নোহোৱা হ'লে ভাল আছিল, এইজনী আহিলেই নে আজি ইমান সোনকালে স্কুলৰ পৰা, হয়নে? তোমালোকৰ এই নাচ গান এইবিলাকে তোমালোকৰ কি কৰে? তোমালোকৰ মাজত লুকাই থকা যিখিনি প্ৰতিভা আছে, প্ৰতিভা বুলি কয় এই বহুখিনি, সেই প্ৰতিভাৰ কি কৰে? বিকাশ ঘটায়। কিন্তু সেই প্ৰতিভা তোমালোকে এনেই গাই থাকিলে নহ'ব, এনেই নাচি থাকিলে নহ'ব। তোমালোকক এটা অনুষ্ঠান লাগিব বা প্ৰতিষ্ঠান লাগিব, য'ত তোমালোকে এইবিলাকৰ বিকাশ ঘটাব পাৰা। বিদ্যালয়খন আমাৰ এটা সামাজিক অনুষ্ঠান, সমাজৰ এটা অনুষ্ঠান, শিক্ষানুষ্ঠান বুলি কোৱা হয়। এই শিক্ষানুষ্ঠানত তোমালোকে এই যে বিদ্যালয় সপ্তাহটো পালন কৰিলা, তোমালোকৰ মনত উৎসাহ আহিল, আনন্দ আহিল, সাহস বাঢ়িল, আৰু তোমালোকে নিজৰ মাজতে জনাবলা যে তোমালোকৰ মাজত কোন কোন ছোৱালীয়ে গান গাব পাৰে, কোন ছোৱালীয়ে নাচিব পাৰে, নাটক কৰিব পাৰে, খেলিব পাৰে। কেৱল যদি বিদ্যালয় সপ্তাহ নোহোৱাকৈ তোমালোকৰ বিদ্যালয়খন চলি থাকিলে হয়, তেতিয়াহ'লে তোমালোকে এইখিনি নিজৰ বান্ধৱীৰ কথাও নাজানিলা হয় বা নিজৰ কথাও নাজানিলা হয়। এই যে আজি ইয়াতে বঁটা গ্ৰহণ কৰিবা বা যিসকলে বঁটা লাভ কৰিছা, তেওঁলোকে মনত প্ৰেৰণা পাইছা, আনন্দ পাইছা, সাহস লাভ কৰিছা, আৰু মনত কি ভাৱ হৈছে? অহা বছৰ বা আমাৰ এই বিদ্যালয় সপ্তাহ কেতিয়া অনুষ্ঠিত হয়, মই আকৌ দৌৰিম, মই আকৌ নাচিম, মই আকৌ গান গাম। তোমালোকৰ মনটো আগবাঢ়ি গৈছেনে? আগবাঢ়ি গৈছে। কিন্তু এনেই আগবাঢ়ি গ'লে হ'ব জানো? আজি ইয়াতে বঁটা লৈ ঘৰত গৈ দেখুৱাবা, মাহঁতে ভাল পাব। তুমি যদি গান গোৱা, গানৰ চৰ্চাটো কৰি থাকিব লাগিব। তুমি যদি খেলি থাকা, খেলিব বিচৰা, খেলুৱৈ হোৱাৰ গুণ আছে, দৌৰত যদি গুণ আছে, ঘৰত অলপ অলপ অনুশীলন কৰিব লাগিব। তোমালোকৰ প্ৰতিভাৰ কেতিয়া বিকাশ হ'ব? যেতিয়া তোমালোকে অনুশীলন কৰিবা। তোমালোকে ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ নাম শুনিছা? বহুতে হয়তো শুনা নাই, কাৰণ অৱসৰ গ্ৰহণ কৰিছে ক্ৰিকেটৰ পৰা। তেওঁলোকেও কি কৰিছিল? যেতিয়া ডাঙৰ ডাঙৰ খেলা খেলিছিল, ক্ৰিকেট খেলিছিল আন্তৰ্জাতিক, তেওঁলোকেও পুৱা গধূলি সদায় কি কৰিছিল? অনুশীলন কৰিছিল। যদি অনুশীলন নকৰা, তেতিয়াহ'লে তোমালোকৰ মাজত লুকাই থকা এই প্ৰতিভাখিনি লাহে লাহে কি হ'ব? নোহোৱা হৈ যাব। তোমালোকৰ সাহস কমি যাব। গতিকে এই সহ বিদ্যায়তনিক দিশ, এই যে নাচ গান ইমানখিনি কথা যে মই কৈ আছো, সেইখিনি ইংৰাজীত কো এডুকেশ্যন বুলি কয়।
আৰু আমাৰ অসমীয়াত কি বুলি কয় সহবিদ্যায়তনিক দিশ বুলি কয় আৰু সদায় মনত ৰাখিবা তুমি অকলে সফলতা লাভ কৰিছা অকলে খেলিলে নহব অকলে নাচিছা অকলে নাচিলে নহব তোমাৰ লগত যদি আৰু কোনোবা আছে তেওঁকো হাতত ধৰি আগুৱাই লৈ যাব লাগিব একেলগে নাচো একেলগে খেলো কোনোবাই কবিতা লিখিছা তয়ো এটা কবিতা লেখচোন তয়ো এটা প্ৰবন্ধ লেখচোন এনেদৰে আনকো উৎসাহ দিব লাগিব তথাপি সদায় মনত ৰাখিবা তোমালোক নিজে নিজৰ ডাঙৰ প্ৰেৰণা অনুপ্ৰেৰণা সাহসটো তোমালোকৰ নিজৰ মাজতে লুকাই আছে আমাক আনৰ অনুপ্ৰেৰণা লাগে আমাক আনৰ পৰাও উৎসাহ লাগে কাৰণ স্বীকৃতি যেতিয়া পাবা তেতিয়া মনে আনন্দ পাব আৰু তুমি সমাজত এখন স্থান পাবা আজি ইয়াতে যিসকলে বঁটা লাভ কৰিছা তেওঁলোকে একোটা স্বীকৃতি লাভ কৰিছা আৰু যিয়ে প্ৰথম পাইছা প্ৰথম পুৰস্কাৰ পাইছা তেওঁ জানিছা যে মই ইয়াত যিখিনি খেলিলো বা যিখিনি প্ৰদৰ্শন আগবঢ়ালো মোৰ সমান ইয়াত কোনেও কৰা নাই কিন্তু সেইটো তোমালোকৰ সন্তুষ্টিৰ কাৰণহে হ'ব তুমি যদি ভাবি থোৱা যে মই যোৱাবাৰো প্ৰথম পাইছো অহাবাৰো মই প্ৰথম পুৰস্কাৰেই পাম এইবাৰ মই দ্বিতীয় পাইছো অহাবাৰো মই দ্বিতীয় পুৰস্কাৰেই পাম সেইটো কেতিয়াও নহয় তোমাৰ পিছত থকাজন আগবাঢ়ি গুচি যাব তোমালোকে বিশ্ববিখ্যাত বহুত খেলুৱৈৰ নাম শুনা পাবা আমাৰ কৃতিকা আছিল তেওঁ অলিম্পিকত অলপৰ কাৰণে পদক লাভ নকৰিছিল কিয় পদক লাভ কৰা নাছিল তেওঁ দৌৰি থাকোঁতে পিছলৈ অকণমান ঘূৰি চাইছিল যেতিয়া পিছলৈ ঘূৰি চাইছিল তেতিয়া তেওঁৰ দৌৰৰ যিটো গতি আছিল সেই গতিটো কমি গৈছিল আৰু সেইকাৰণে পি.টি. উষাই অলিম্পিকত পদক লাভ কৰা নাছিল তোমালোকে অসমৰ লাভলীনা বৰগোহাঁইৰ নাম শুনিছানে না শুনিছা কি খেলে দৌৰা কি খেলে বক্সিং হয়নে লাভলীনাই অলিম্পিকত বক্সিঙত কি পাইছিলে ব্ৰঞ্জৰ মেডেল পাইছিলে কিন্তু যোৱাবাৰ এই যিটো পেৰিছ অলিম্পিক হৈ গ'ল সেইবাৰ তেওঁ পদক লাভ কৰা নাই হয়নে কিন্তু তথাপিও আকৌ নেক্সট পৰৱৰ্তী যিখন অলিম্পিক হ'ব সেই অলিম্পিকৰ কাৰণে এতিয়াৰ পৰাই প্ৰস্তুতি চলাই আছে যাতে সফল হ'ব পাৰে এইটো হৈছে হাৰি নোযোৱাৰ মানসিকতা পৰাজয় স্বীকাৰ নকৰাৰ মানসিকতা আজিকালি প্ৰতিযোগিতাৰ দিন এই প্ৰতিযোগিতাৰ দিনত কি হ'ব সকলো যোগ্য সকলোৱে ভাল গায় সকলোৱে ভাল খেলে সকলোৱে ভাল পৰীক্ষা